আজি হোজাই বিধানসভা সমষ্টিৰ ৩১,০০০তকৈও অধিক মহিলাৰ মাজত আমি মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিছো। আই মাতৃসকলৰ উৎসাহ ৰাতিপুৱা প্ৰায় ৬ বজাৰ পৰা ইয়াত আহি সমবেত হৈছে। আঁচনিখনৰ সফলতা সকলোৱে স্বীকাৰ কৰিছে। আমি ডিচেম্বৰ বা জানুৱাৰী মাহৰ ভিতৰতে অসমৰ ১২৬টা সমষ্টিতে এই ধৰণে সভা পাতি আমি আঁচনিৰ ধন বিতৰণ কৰিম। অহাকালি জালুকবাৰী সমষ্টি, পৰহি দিনা ঢেকিয়াজুলি, এই ধৰণে আমি আগবাঢ়ি গৈ থাকিম। সংবাদমেলত তেওঁ কৈছে যে আচলতে ক্ষমতা পাবলৈ মিয়া বা অচিনাকি শব্দবিলাক মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিছে আৰু তেওঁ কৈছে যে উচ্ছেদৰ বিৰোধী কৰিছে আৰু উচ্ছেদিতসকলক মানৱীয়তাৰ খাতিৰত সংস্থাপন দিব লাগে। মাদানী কোন হয়? মাদানী কি ভগৱান নেকি? মাদানীৰ বাহাদুৰি কংগ্ৰেছ থাকিলে চলে, বিজেপি থাকিলে মাদানী ফাদানীৰ একো বাহাদুৰি নাই। বেছি কৰিলে মই মাদানীক ভৰাই দিম। মাদানীক বেছি কৰিলে ময়ে ভৰাই দিম। CM মইহে, CM মাদানী নহয় নহয়। মই মাদানী ফাদানীক হয়ে নেকি? কালি উচ্ছেদৰ জেগাত গৈছে 7জনীয়া দল এটা গৈ যাব দিছো, চাই আহক। উচ্ছেদ কৰি মাটি দখল কৰিলে কিমান বেয়া হ'ব পাৰে তেওঁ নিজে চাই আহিছে না কালি। গতিকে বেলেগক আৰু নকয় যে মাটি দখল কৰ বুলি, কাৰণ এই মানুহবিলাকে চালেহে সিহঁতি কঁপিব যে বিজেপি কেনেকুৱা হয়, যে বিজেপিয়ে যে কাকো ভয় নকৰে। অচিনাকি মানুহ ফৰেষ্টত VGR PGRত থাকিলে এভিকশ্যন হ'বই। কালি সিহঁতি গৈ বুজি পাই গ'ল না মই কি বস্তু বুলি। বদৰুদ্দিনৰ ঘৰত গোপন বৈঠক আৰু তিনি গগৈৰ কথা বদৰুদ্দিন কি ভেলু আছে এইবিলাকৰ? তিনি গগৈৰ লগত একেখৰে মিলাই পেলাই মই ক'লো নহয়, তিনি গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰিছে আৰু 1000 গগৈয়ে উচ্ছেদৰ সমৰ্থন কৰিছে। 3জন গগৈ আৰু 1000 গগৈ কাৰ ফালে চাব? আপোনালোকে ফেচবুক খুলি চাওক, 1000 গগৈয়েতো উচ্ছেদক সমৰ্থন কৰি আছে। গতিকে এইবিলাক মাদানী ফাদানী মোক সুধি লাভ নাই, এইবিলাকৰ কোনো ভেলুলেছ বস্তু। কংগ্ৰেছ থাকিলে এইবিলাকৰ ভেলু আছে মোৰ দিনত। স্যাৰ, আমাৰ লোকেল এটা সমস্যা হৈছে স্যাৰ, আমাৰ যিটো পৌৰসভা, এই পৌৰসভাখন অস্থিৰ অৱস্থাত আছে, কোনো কাম কাজ নচলে। স্থিৰ কৰাই দিম বাবা। তোৰ কি নাম আছে? দে বাবা, কি অস্থিৰ হৈ আছে? ইয়াতে সদায় অনাস্থা আস্থা চলিয়ে থাকে। হোজাইত কিবা নহয় কিবা এতিয়া লংকাত চলি আছে। আজি মই খবৰ ল'ম। বিগত 6 মাহৰ পৰা কিন্তু কাম কাজো বন্ধ হৈ আছে লংকাত। আজি খবৰ ল'ম। ৰাজনৈতিকভাৱে একদম মানে অৱস্থাই নাই। মই এতিয়া খবৰ ল'ম। লংকাত নে হোজাই? গোটেই গছখিনি কালি কাটি পেলালে। গছ কাটিছে। কিহৰ গছ কাটিলে? মই এতিয়া এবাৰ খবৰ লৈ ল'ম। খবৰ লৈ আপোনালোকক আৰু ছাৰ এই অভাৰব্ৰিজখন লংকাৰ হোৱা নাই ছাৰ, বহুত এটা অসুবিধাৰ সৃষ্টি হৈছে। কামটো চলি আছে অলপমান, চব কাম মোটামুটি স্পীডত চলি আছে। লংকাৰ অভাৰব্ৰিজখন মই মনিটৰ কৰি আছো। সোনকালে কিবা কামবিলাকত প্ৰথমতে ভেজাল লাগি গ'লে লাগি যায় আৰু যি ভাল স্মুথ চলে সি এবছৰতে হৈ যায়। কিন্তু এতিয়া লংকাৰখন হৈ যাব। লংকা যিটো ডালমিয়াৰ লগত লংকা থলুৱা যিটো ট্ৰাক ড্ৰাইভাৰ মালিক আছে, তেওঁলোকে গাড়ী চলাব নোৱাৰা হৈছে। আপোনালোকৰ মেমৰেণ্ডাম মালিকটো ক'ৰ পৰা? ট্ৰাক এতিয়া বাহিৰৰ পৰা আনি সিহঁতে চলাই আছে মানে বাহিৰত মেঘালয়ৰ পৰা আনি চলাই আছে বোলে। থলুৱাবিলাকে চলাব নোৱাৰিলে স্যাৰ। এটা কাম কৰিব লাগে, কেতিয়াবা থলুৱাবিলাকে মালিক দুইটা পক্ষ বহি ৰেটটো ফিক্স কৰি ল'ব লাগে, তেতিয়া হৈ যাব। ৰেটৰে কাজিয়া হ'ব, বেলেগটো নহয়। আৰু মই চাই দিম দিয়ক। কপাহবাৰীৰ পৰা কাকি সংযোগী ৰোডটোৰ জৰাজীৰ্ণ অৱস্থা, আধাখিলা দিয়া হৈছে কিন্তু কাম হোৱা নাই। কৰি দিম দে, কিমান কৰিবি আৰু কিবা নহয় কিবা কৰিয়ে আছো বাবা, আৰু এইটোও কৰি দিম। সমস্যা হৈছে, কৰি দিম একদম। আপুনি কৈছে যেতিয়া নিশ্চিতভাৱে কৰি দিম। বনি আছে হোজাইৰ পৰা টুমপেঙলৈ, দ্ৰুতগতিত চলিব পৰা কিবা ব্যৱস্থা আছে? সোনকালে হৈ যাব। চবৰে এটা এটা চিডিউলৰ কমপ্লিশ্যন আছে। টুমপেং টু হোজাই আমাৰ এইটো অসমমালাৰ খুব ডাঙৰ ৰাস্তা হৈ আছে, ধুনীয়াকৈ হৈ যাব। আৰু এটা কোৱেশ্যন আছে, যিটো ৰিক্ৰুটমেণ্ট হৈছিলে সেইটো প্ৰথমতে ফাৰ্ষ্ট লিষ্ট ওলাইছে, ছেকেণ্ড থাৰ্ড লিষ্ট দিম বুলি কৈছিলে, কিন্তু সেই লিষ্টত 3 মাহ পাৰ হৈ গৈছে এতিয়ালৈকে। যেতিয়ালৈকে পোষ্ট থাকে তেতিয়ালৈকে লিষ্ট ওলাব। পোষ্ট থাকালৈকেহে লিষ্ট ওলাব। 100% পোষ্ট আমি ফিল আপ কৰি দিম, কিন্তু যদি পোষ্টে নাই লিষ্ট কেনেকৈ ওলাব?
শিক্ষামন্ত্ৰীয়ে টুইটে কৰিছিলে শিক্ষামন্ত্ৰীয়ে যি কৈছে এইটোৱে কৰিব সময় আছেতো ইউনিভাৰ্চিটি হোৱাৰ পিছত ইয়াত কলেজৰ এখন প্ৰয়োজন হৈছে এতিয়া আপুনি ITI সাময়িকভাৱে এখন হেৰি কৰি এখন আমি এডমিশ্যনটো হৈছে এতিয়া সাময়িকৰ জেগাত সেইখন লাহে লাহে পাৰ্মানেণ্ট কেমেৰাটো মাথাত হেঁচি ধৰি আছে হ'ব সকলো ভালে থাকক আমি ইউনিভাৰ্চিটিত যাওঁ আপোনালোকেতো আহিব ইউনিভাৰ্চিটি